ড্ৰাইভাৰে লাচুঙৰ ৰাস্তা নাজানে বোলে উল্টাই আমাক সুধি আছিল কোনো মতে বজৰংবলীজীৰ নাম লৈ গুগল মেপ অন কৰি ললো আমাৰ ৰুমৰ সৰু বেলকনি এটা আপোনালোকক দেখাও বহুত কোজি হয় বহুত ধুনীয়া হয় আৰু এয়া হল মোৰ ৰুমৰ আমি আছো সেকেন্ড ফ্লোৰ আৰু সেকেন্ড ফ্লোৰৰ পৰা এইটো হল ভিউ আমি গৈ আছো ফোৰ্থ ফ্লোৰ ব্ৰেকফাষ্ট কৰিবলৈ লিফ্টটো বহুত ধুনীয়া হয় আৰু কি স্পীড যায় আৰু এইখন হল আমাৰ হোটেলৰ ৰেষ্টুৰেণ্ট কালি খানাটো খুব বেছি ধুনীয়া আছিল বহুত স্পেচিয়াছ হয় বহুত ডাঙৰ হয় চাই এটাত আছে কফি এয়া সুগাৰ নিজৰ হিচাপত ল'ব পাৰে এইটো অমলেট এইটো পোহা और ये क्या है पोहा और पोहा सब्जी पूरी ये पूरी আমাৰ হোটেলৰ हॉस्पिटैलिटी तो खूब बेसी धुनिया है आप लोग का हॉस्पिटैलिटी खूब अच्छा है खूब प्रोफेशनल है बहुत डाঙৰ হয় এতিয়া আপোনালোকক মই ইন্টাৰেষ্টিং বস্তু এটা দেখাও এটো আমি আছো ফোৰ্থ ফ্লোৰ আপোনালোকক সেকেন্ড ফ্লোৰৰ পৰা মই ভিউ দেখাইছিলো এতিয়া আমাৰ ৰেষ্টুৰেন্টৰ ফোৰ্থ ফ্লোৰৰ পৰা ভিউটো চাওক কি ধুনিয়া হয় গাইস কি ধুনিয়া হয় এনে নরমালি আমি সেকেন্ড ফ্লোর যাবৰ কাৰণে আমি ওপৰলৈকে যাব লাগে কিন্তু এখন হোটেলত আমি সেকেন্ড ফ্লোর যাবৰ কাৰণে আমি তললৈকে গৈ আছো ইন্টারেস্টিং না ফাইনালি আমাৰ এতিয়া চেক আউট হল আমি গৈ আছো এতিয়া লাচুঙলৈকে এটা ভিউ আপোনালোকক দেখাইছো চাওক কি ধুনিয়া লাগিছিল আৰু এখন আমাৰ হোটেল আছিল খুব মিস কৰিম হোটেলখন By the way, অহাকালি আকৌ আহি আছো এখন হোটেলত Say hi Hi আমাৰ গাড়ী এতিয়া আহি পালে এখন হল জাইলো हाँ क्यों नहीं खोल सकते তো এতিয়া আমাৰ লাচুঙলৈ যাত্ৰা আৰম্ভ হল এতিয়া আমি ফাৰ্স্ট মংগন যাম তাৰ পৰা আমাৰ পাৰমিটবোৰ কালেক্ট কৰিব লাগিব কিন্তু এটা আনএক্সপেক্টেড টুইষ্ট হল ড্ৰাইভাৰে লাচুঙৰ ৰাস্তা নাজানে বোলে উল্টাই আমাক সুধি আছিল কোনো মতে বজৰংবলীজীৰ নাম লৈ গুগল মেপ অন কৰি ললো এতিয়া গুগল মেপৰ ওপৰতেই ভৰসা আৰু আমি ৰাস্তাত কতো বৰ্ডো দেখা নাই মোবাইলত কেতিয়াবা নেটৱৰ্ক আহে কৰবাত আকৌ নাহে সেফলি আন্ধাৰ হোৱাৰ আগে আগে গৈ পালে হল আৰু এতিয়া লাহে লাহে আমি ওপৰলৈ উঠি গৈ আছো
ইয়াৰে ৰাস্তাবোৰ ইমান ডেঞ্জাৰাছ হ'ব বুলি যে মই ভবাই নাছিলোঁ। ফ্লেছ ফ্লাডত গোটেই চেছ। এতিয়া আমি তললৈ নামি আছোঁ ফংটং ৰোডত। ইয়াত আমি চেক পোষ্ট এটা পাম য'ত আমাৰ পাৰ্মিটবোৰ চেকিং হ'ব। দেন আমি তিষ্টা ৰিভাৰৰ ওপৰেদি এই ধুনীয়া ব্ৰিজখন ক্ৰছ কৰিম। এই ব্ৰিজখনৰ ওচৰতে ইমান ধুনীয়া এটা বিউটি স্পট আছে, মানে কি ক'ম, মই পাগলৈ গৈছোঁ। কেমেৰাত চাগে আপোনালোকে ফিল কৰিব পাৰে নাই, কিন্তু মই যিটো ফিল কৰিছোঁ আপোনালোকক বুজাব নোৱাৰোঁ। মানে মোৰ এই চকু দুটাই গম পাই যে মই কিমান ছেটিছফেকশ্যন ফিল কৰিছোঁ। এইটো চাওক, অ' শ্বিট, আমাৰ ৰাস্তা আকৌ ভুল হ'ল। ইয়াতে ৰ'দেই নাই, ডেড এণ্ড হয়। আকৌ ঘূৰি যাব লাগিল। ইছ, কি হ'ব? এতিয়া আমি আকৌ ওপৰলৈ উঠিলোঁ। কিমান অদ্ভুত ন? এখন পাহাৰৰ পৰা নামি আৰু এখন পাহাৰত উঠিলোঁ। এনেকৈ আমাৰ ছিকিমৰ এই লাচুঙৰ যাত্ৰাটো হৈ আছে। আৰু ইয়াতে আমি অলপ ৰখি লাঞ্চ ব্ৰেক এটা ল'লোঁ। খাবলৈ বিশেষ একো নাছিলে, কিন্তু এই ধুনীয়া ভিউ এনজয় কৰি পাহাৰৰ ফেমাছ মেগী এনজয় কৰিলোঁ। এই দোকানখনৰ পৰা যে ভিউটো ইমান ধুনীয়া দেখিছে। আৰু অলপ দূৰ আহি দেখিলোঁ যে ৰোড ব্লক হৈ আছে। গাড়ীবোৰ লাইন হৈ ৰখি আছে। গম পালোঁ যে লেণ্ডশ্লাইড হৈছে। বিৰাট খতৰনাক ৰাস্তা দেই। এনেকুৱা লাগিছে ৰ'ডিছ চলি আছে। আমাৰ ড্ৰাইভাৰ দাদাৰ যে বিৰাট ভয়।
তেওঁ আকৌ জীৱনত প্ৰথমবাৰহে লাচুং আহিছে, তাকো প্ৰথমবাৰ জাইলো চলাই। এনেকুৱা লেণ্ডশ্লাইড দেখি পেলাই তেওঁ যে উভতি যাবহে খুজিছিলে। আমি বোলো নাই, বলক আগুৱাই যাম। কিবাকে ৰাস্তাটো পাৰ কৰালে আৰু। লাহে লাহে আন্ধাৰ হৈ আহিছে আৰু আমি এতিয়া চুংথাং ডাম পালোঁ। দেখিছোঁ অৱস্থা, ফ্লেছ ফ্লাডত এই ডামটো ফাৰ্ষ্ট ডেষ্ট্ৰয় হৈছিল। অ' মাই গড। ৰাতিপুৱাৰ পৰা 9 hours ট্ৰেভেল কৰি কৰি ইমান বাধা বিঘ্নি অহাৰ পাছত ফাইনেলি আমি এতিয়া লাচুং পাম আৰু ইয়াৰ পৰা লাচেন যোৱা ৰোডটো পাই যাব। ৱেলকাম টু লাচুং। ৰাতি ইমান ক্লিয়াৰকেতো একো নেদেখিব, বাট ইয়াৰ নেক্সট এপিছডৰ পৰা সকলোখিনি ভালকৈ দেখাম বাৰু। আমি আহি গ'লো লাচুং। লাচুঙৰ এইটো কি এৰিয়া আছিল মোৰ মনত নাই ইমান, কিন্তু আমাৰ হোটেল হ'ল দ্য ইলাইট জং। বহুত হাৰ্ড ট্ৰেভেলৰ পিছত আহি পাইছোঁ। আফটাৰ 9 hours ট্ৰেভেল কৰাৰ পিছত আমি আমাৰ ডেষ্টিনেশ্যন হোটেল আহি পালোঁ। আৰু সোমাই ৰিচিপশ্যন এৰিয়া হয়, ধুনীয়া হয় এইটো ৰিচিপশ্যন এৰিয়া। বলক আমাৰ ৰুমলৈকে যাওঁ। এবাৰ আপোনালোকক ৰেষ্টুৰেণ্টখনো দেখাই দিওঁ। এইখন ৰেষ্টুৰেণ্ট হয় য'ত আমাৰ ডিনাৰ হ'ব, পুৰা স্পেচিয়াছ হয়। নেক্সট আমাৰ আছে ৰুমটো ফাৰ্ষ্ট ফ্ল'ৰ। তো আমাৰ ৰুম হ'ল এইটো প্ৰিমিয়াম এক্সক্লুচিভ ৰুম।
য'ত আমাৰ বেলকনি আছে এইটো আমাৰ বাথৰুম হয় বাথৰুমটো মই দেখাই দিওঁ গিজাৰ আছে ধুনীয়া একদম ক্লিন হয় দেন নেক্সট এইটো ৰুম হয় গৰম পানী কৰা কেটলি টিভি এখন কিং সাইজ বেড আৰু ভিউ এনজয় কৰি শুব পৰাকে খিৰিকী চাবাৰ আপোনালোকক ভিডিঅ' পেলাই দেখাব আন্ধাৰ হৈ একো দেখা নাপাব আৱাজ আহি আছে নদীটো ন তো এইখিনিত অলপ টি টাইম এনজয় কৰিব পৰাকে দিছে আৰু দুখন এইটো আমাৰ বেলকনি হয় ৰাতিপুৱাৰ ভাগত বেলকনিটো দেখাম বাৰু যদি টাইম হয় বাহিৰত বহুত ঠাণ্ডা বহুত ভিতৰত আহোঁ আপোনালোকে যদি জানিব বিচাৰিছে অল ডিটেইলছ তো মোক কমেণ্ট কৰিব মই কৈ দিম কেনেকৈ আমি ট্ৰেভেল এজেঞ্চিৰ পৰা বুক কৰিছোঁ কিন্তু ইয়াত বহুত ঠাণ্ডা হয় আপোনালোকে পূৰা প্ৰিপেৰেশ্যন কৰি আহিব ঠাণ্ডাৰ কাপোৰ ভালকৈ লৈ আহিব ষ্টে টিউন বাই